জীৱনত জীয়াই থাকিবলৈ হলে অলপ অহংকাৰৰ প্ৰয়োজন। বৰ বেছি যদি সহজ সৰলো হৈ যায় নহয়, মানুহে আপোনাক একেবাৰে তলত নমাই দিব। জীয়াই থাকিবলৈ হলে বুকু ফিন্দাই জীয়াই থাকিব, মূৰ তল কৰি নহয়। ৰৈ থকা লোক ৰৈয়ে থাকিব, অজুহাত দেখুওৱা লোক অজুহাত দেখুৱাই থাকি যাব, আৰু কষ্ট কৰা লোক এদিন নিজৰ লক্ষ্যত উপনীত হ'বই। গতিকে অজুহাত দেখুওৱা বন্ধ কৰক আৰু আজিৰ পৰাই এক নতুন উদ্যমেৰে আৰম্ভ কৰক। এইটো একেবাৰে সত্য যে আপুনি কেনেকুৱা পৰিস্থিতিত জীয়াই আছে সেইটো কাৰো বাবে প্ৰয়োজনীয় নহয়। আপুনি নিজেই নিজৰ পৰিস্থিতি সলাব লাগিব। যিদিনা আপুনি বৰবাদ হৈ যাব, আপোনাৰ ওচৰত পইচা নাথাকিব, সেইদিনা না আপোনাৰ মোবাইলটোৱে লগ দিব, না আপোনাৰ সেই আপোনজনে লগ দিব যাক আপুনি জীৱনৰ সৰ্বস্ব দি ভাল পাইছিল। এইটো এটা প্ৰকৃতিৰ সহজ আৰু স্পষ্ট নিয়ম। আজি আপুনি সময়ক যিমানেই গুৰুত্ব দিব, পিছত আপুনি সিমানেই সন্মান পাব। নহলে আপোনাৰ দৰে হাজাৰ হাজাৰ লোক ৰাস্তাত ঘূৰি আছে, সিহঁতৰ না কোনো চিনাকি আছে, না কোনো সন্মান, আৰু সিহঁতক না কোনোবাই সোধে। সেয়েহে সময়ৰ সৈতে সলনি হওক, নহলে সময়ক সলনি কৰিবলৈ শিকক। ভাগ্যক দোষ নিদিব, যিকোনো পৰিস্থিতিতেই আগবাঢ়িবলৈ শিকক। আৰে নাকান্দিব কোনোবাই এৰি গৈছে বুলি, নিজৰ এনে সময় লৈ আহিব যাতে তেওঁ নিজে আপোনাক লগ কৰিবলৈ আহে নতুন নতুন অজুহাত লৈ। চাওক, আপুনি যদি এনেকুৱা এটা স্থানত উপনীত হ'ব বিচাৰিছে যিটো কোনেও পোৱা নাই, তেতিয়াহ'লে আপুনি এনে কাম কৰিব লাগিব যিটো আগতে কেতিয়াও কৰা নাই। সঁচা কথা এইটো যে আমি বাহিৰৰ প্ৰতিযোগিতাতকৈ আমি ভিতৰৰ দুৰ্বলতাক লৈ হাৰি যাওঁ। যদি সপোনৰ দৰে জীৱন লাগে তেন্তে সপোনৰ দৰে টোপনি ভাঙিব লাগিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।